আপোনালোকে সাজু থাকক এইখন চৰকাৰক আপোনালোকে মজা দিব লাগিব ৰাইজৰ কাৰণে আমি যুঁজ দিবৰ কাৰণে আগবাঢ়িছোঁ গতিকে এইবাৰ এখন যুঁজ হ'ব অতীত পাহৰি নাযাব নলবাৰীৰ বুৰঞ্জী পাহৰি নাযাব নলবাৰীয়াৰ ৰাইজ জাগিব লাগিব নলবাৰীয়াৰ ইতিহাস আছে ৰাইজে নলবাৰীৰ ইতিহাস কেতিয়াও পাহৰি নাযাব নলবাৰীৰ পৰা এজন এজন যুৱক এটা এটা ঘৰক ধ্বংস কৰি থৈ গৈছে তেখেতসকলে গুলিয়াই শেষ কৰি থৈ গৈছে আমি আলফা কেতিয়াও কংগ্ৰেছ দলে গুপ্ত হত্যাৰ জৰিয়তে হত্যা কৰা নাছিলোঁ আলফাই আমাক আক্ৰমণ কৰিছিলে কিন্তু আমি আলফাৰ লগত যিহেতু অসমৰ যুৱক জড়িত হৈ আছিলে অসমৰ যুৱকৰ ঘৰত আমি কেতিয়া গুপ্ত হত্যা কৰা নাছিলোঁ কৰিছিলে বিজেপি এছপি দলে যেতিয়া নেকি ভূমি বৰ্মন ছাৰ আলফাই গুলি কৰাৰ পিছত বম বাৰুদ দিয়াৰ পিছত তেখেতে বাচিছিলে তেতিয়া গুৱাহাটীৰ ফালে কৈছিলে বোধে আপোনালোকে জানে ভূমি বৰ্মন ছাৰৰ হাতত বিৰা আছে মই নাজানো কোনো জানে বিৰা আছে নে নাই ময়ো ভাবিছিলোঁ ভূমি বৰ্মন ছাৰৰ হাতত বিৰা আছে এটা নহয় দুটা নহয় চাৰিটা নহয় 8টাকে বিৰা আছে আৰু বিৰাৰ কাৰণে তেখেতক আলফাই গুলিয়াৰ পিছতো মৰা নাছিলে বম দিয়াৰ পিছতো মৰা নাছিলে কিন্তু মই ভাবোঁ তেখেতে নমৰিছিলে তেখেতৰ মৃত্যু এইকাৰণে হোৱা নাছিল তেখেতে নিহত এইকাৰণে হোৱা নাছিলে আজি যেনেকৈ ইয়াতে প্ৰদ্যুৎ ভূঞা আৰু বিপুল গগৈক আপোনালোকে যিদৰে মৰমেৰে আদৰিছে নিশ্চয় সেই সময়ত বৰ্তমানৰ তেখেত নাই যদিও মই সেই সময়ত কৈছোঁ সেই সময়ত এই অকল নলবেৰীয়া ৰাইজে তেখেতক মৰম আৰু আশীৰ্বাদ দি থোৱাৰ কাৰণে তেখেতৰ তেনেকুৱা মৃত্যু হোৱা নাছিল গতিকে নলবেৰীয়া ৰাইজক আজি প্ৰদ্যুৎ ভূঞা বিপুল গগৈক যেনেকৈ সন্মান দিছে তাৰ কাৰণে আপোনালোকক মই সন্মান দিবৰ কাৰণে বাধ্য